নমস্কাৰ এছটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰাসপংখী প্ৰথমটো খবৰ ধেমাজিত অমানৱীয় ঘটনা সামান্য ভুলৰ বাবে তিনি শিশুক অকথ্য নিৰ্যাতন চলালে এজন লোকে ঘটনা সন্দৰ্ভত লোকজনৰ বিৰুদ্ধে শিশুকেইটাৰ পৰিয়ালে ৰুজু কৰিছে গোচৰ খেলি থাকোতে হোৱা খেলিমেলিৰ বাবে তিনি কিশোৰক নাৰকীয় অত্যাচাৰ এই ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ অভিযুক্ত জগত পেগু জগত পেগু বোলাৰ যোন আসামী তেখেতক আমি গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছো আৰু আমি আইপিসি আৰু জুভেনাইল জাষ্টিছ এক্ট আণ্ডাৰত তেখেতক গ্ৰেপ্তাৰ কৰি আজি তেখেতক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা মানুহ কিমান বৰ্বৰ হ'ব পাৰে তাৰ অতি জঘন্য উদাহৰণ তুলি ধৰিলে চিলাপথাৰৰ এই মৰ্মান্তিক কাণ্ডই যোৱা 9 জনৰ দৃশ্য এয়া চিলাপথাৰৰ মধ্যচিচি টঙানী পঞ্চায়তৰ মেৰদেবেৰা গাঁৱৰ টঙানী নদীৰ পাৰত গৰু চৰাবলৈ যোৱা তিনিটি কিশোৰে নদীৰ পাৰত নাওলৈ খেলি আছিল সেই সময়তে মাছ ধৰিবৰ বাবে পাতি ৰখা জালত নাওখন লগা বুলি কিশোৰ তিনিটিলৈ চুচা মাৰি যায় জালখনৰ গৰাকী জগত পেগু খেদি খেদি তিনিওটি কিশোৰকে কাঁইটৰ জোপোহা গছত বাগৰাই এইদৰে শৰীৰৰ ভিন্ন অংশত কাঁইট লগাই অত্যাচাৰ কৰে জগত পেগু নামৰ ব্যক্তিজনে কাইটটো তলত লগাই গৰি কাইটো আছিলে তাত লগাই আকৌ পিটিছে হাত এখন বান্ধিছে তিনিজন ল'ৰা মাৰি আছিলে কোন হয় তেওঁ জগত পেগু এই অত্যাচাৰৰ দৃশ্য বন্দী কৰি ফেচবুকত আপলোড কৰিছিল কাষতে থকা আন এজন যুৱকে ইয়াৰ পিছতেই কিশোৰকেইটিক অত্যাচাৰ চলোৱা দোষী ব্যক্তিক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী তুলিছিল ৰাজ্যবাসীয়ে আৰু তাৰ পিছতেই ক্ষিপ্ৰতাৰে ধেমাজি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কৰায়ত্ব কৰিছে ঘটনাৰ মূল অভিযুক্ত জগত পেগু ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট গহপুৰত মহিলাক নিৰ্যাতন অসহায় মহিলাৰ ওপৰত জঁপিয়াই পৰিল এদল লোক এই ঘটনাটো সংঘটিত হৈছে গহপুৰৰ কুহিমাৰীত গহপুৰত মহিলা নিৰ্যাতন সমূহীয়া নিৰ্যাতনৰ বলি তিনি সন্তানৰ মাতৃ নিৰ্যাতনৰ ফুটেজ ভাইৰেল হোৱাৰ পিছতেই বিয়পিছে চাঞ্চল্য যোৱা 21 মেত সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড গহপুৰৰ কুহিমাৰীত খুদ স্বামী আৰু স্বামী পৰিয়ালৰ নেতৃত্বতে চলিছিল এগৰাকী অসহায় মহিলাৰ ওপৰত এই বৰ্বৰ নিৰ্যাতন পাৰিবাৰিক সংঘাতৰ পিছত মাতৃগৃহলৈ গুচি যোৱা পত্নী পুনৰ স্বামীৰ কাষলৈ উভতি অহাৰ পিছতে এইদৰে বৰ্বৰ আক্ৰমণ চলালে পৰিয়ালটোৱে সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন এই নিৰ্যাতিতা মহিলাগৰাকী ছমাহমান আগতে তেওঁ এজন বেলেগ মানুহৰ লগত গুচি গৈছিল ছমাহৰ পিছত যেতিয়া তেওঁ ঘূৰি আহে তেতিয়া মহিলাগৰাকীৰ ওপৰত গিৰিয়েক আৰু কিছু গাঁওবাসীয়ে অলপ মানে নিৰ্যাতন চলাইছিল সেই ৰিগাৰ্ডিঙত আমি যেতিয়া খবৰ পালোঁ প্ৰপাৰ কেছ ৰেজিষ্টাৰ কৰা হ'ল গহপুৰ থানাত আৰু ৰেজিষ্টাৰ কৰি পেলাই এতিয়ালৈকে আমি 9জন মানুহ পিক আপ কৰিছোঁ ফুটপুট চলি আছে আৰু 2-এজন মানুহ আমি পিক আপ কৰিম ইফালে এই ঘটনাৰ ভিডিঅ' ফুটেজ চাই আৰক্ষীয়ে চলাইছে তদন্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে পুৰুষ মহিলা সহ মুঠ 9জন লোক এই ভিডিঅ' ফুটেজটোৰ পৰা আমি কিছু মানুহ চিনাক্ত কৰিছোঁ সেইমতে আমি সোধপোছ কৰি পেলাই আমি যিখিনি দোষী সেইখিনি মানুহক আমি ন্যায়গতভাৱে আমি ব্যৱস্থা ল'ম
গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত আজি চিপাঝাৰৰ ঢলপুৰলৈ আহিল উচ্চ পৰ্যায়ৰ এটা দল। ক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে গৰুখুটিত উপস্থিত হয় বিধায়ক পদ্ম হাজৰিকা, বিধায়ক মৃণাল শইকীয়া, সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। দৰং জিলা প্ৰশাসন, কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক লগত লৈ উপস্থিত হয় দলটো। চিপাঝাৰ সমষ্টিৰ গৰুখুটি অঞ্চলৰ ৭৭,৪২০ বিঘা ভূমিত চৰকাৰীভাৱে কৃষি কাৰ্য সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেবিনেট বৈঠকত বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষৰূপে আৰু কৃষি সঞ্চালক বিনোদ চেচানক সদস্য সচিবৰূপে লৈ এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিত সদস্যৰূপে আছে সাংসদ দিলীপ শইকীয়া আৰু বিধায়কদ্বয় ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু মৃণাল শইকীয়া। এই সমিতিখনে আজি ক্ষেত্ৰ পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত আজি চিপাঝাৰৰ ঢলপুৰ অৰ্থাৎ গৰুখুটিলৈ আহিল উচ্চ পৰ্যায়ৰ এটা দল। ক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে গৰুখুটিত উপস্থিত হয় বিধায়ক পদ্ম হাজৰিকা, বিধায়ক মৃণাল শইকীয়া, সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। দৰং জিলা প্ৰশাসন, কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক লগত লৈ উপস্থিত হয় দলটো। চিপাঝাৰ সমষ্টিৰ গৰুখুটি অঞ্চলৰ ৭৭,৪২০ বিঘা ভূমিত চৰকাৰীভাৱে কৃষি কাৰ্য সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেবিনেট বৈঠকত বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষৰূপে আৰু কৃষি সঞ্চালক বিনোদ চেচানক সদস্যৰূপে লৈ এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিত সদস্যৰূপে আছে সাংসদ দিলীপ শইকীয়া আৰু বিধায়কদ্বয় ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু মৃণাল শইকীয়া। এই সমিতিখনে আজি ক্ষেত্ৰ পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা যায়। আমি জনাইছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনৰ পাছত আজি চিপাঝাৰৰ ঢলপুৰলৈ আহিল উচ্চ পৰ্যায়ৰ এই দলটো। ক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে গৰুখুটিত উপস্থিত হয় বিধায়ক পদ্ম হাজৰিকা, বিধায়ক মৃণাল শইকীয়া, সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। আৰু এই মুহূৰ্তৰ শেহতীয়া পৰিৱেশ দেখুৱাব আমাৰ মঙলদৈৰ সাংবাদিক। আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ মঙলদৈৰ সাংবাদিকগৰাকীৰ সৈতে, নৱজ্যোতি মহন্তৰ সৈতে। নৱজ্যোতি মহন্ত, ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত তেওঁলোক গৈ উপস্থিত হৈছে আৰু পৰ্যবেক্ষণ কৰিছে, ক্ষেত্ৰ অধ্যয়ন কৰিছে। কি শেহতীয়া তথ্য আছে আপোনাৰ হাতত? নিশ্চয়কৈ কৃপাঞ্জল, যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ক্ষেত্ৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে চিপাঝাৰত উপস্থিত হৈছে আৰু চিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমিত কৃষি বিপ্লৱ কৰাৰ কাৰণে যি চৰকাৰে যি সিদ্ধান্ত কৰিছিলে আৰু সিদ্ধান্ত কৰাৰ পিছতে আজি ক্ষেত্ৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে যি মূল দায়িত্ব দিয়া হৈছে বিধায়ক পদ্ম হাজৰিকাক উপস্থিত হৈছে, লগতে মৃণাল শইকীয়া বিধায়কগৰাকী তেওঁ উপস্থিত হৈছে, স্থানীয় বিধায়কগৰাকী আছে ডক্টৰ পৰমানন্দ ৰাজবংশী, লগতে সাংসদ দিলীপ শইকীয়াও আহি উপস্থিত হৈছে আৰু আটাইসকল উপস্থিত হৈ যি নিকটৱৰ্তী যি অঞ্চলসমূহৰ লোক আছে তেওঁলোকৰ লগত আলোচনা কৰিছে, জিলা প্ৰশাসনৰ লোকৰ লগত আলোচনা কৰিছে আৰু যি বিশেষকৈ কৃষি কাৰ্য কৰাৰ কাৰণে যি পৰিকল্পনা কৰিছিলে এই ভূমি, তাৰ কাৰণে কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ ইয়াতে আহিছে, আহি তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। বিধায়ক পদ্ম হাজৰিকা আছে, আমি পোনপটীয়াভাৱে বিধায়ক পদ্ম হাজৰিকাৰ ওচৰলৈকে আমি যাম। প্ৰথমতে দেখুৱাইছোঁ, যিহেতু ক্ষেত্ৰ পৰ্যবেক্ষণৰ কাৰণে আমি পোনপটীয়া সমস্যাৰ জৰিয়তে আপোনালোকক জানিব বিচাৰিম, যিহেতু এটা সুদূৰ প্ৰসাৰী এক প্ৰচেষ্টা লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা। আপোনাৰ অধ্যক্ষতাত কি ক'ব, কি দেখিলে আপুনি আজি কি কৰিব বুলি ভাবিছে এই স্থানত? মই যি দেখিম বুলি ভাবি আহিছিলোঁ তাতকৈ বহুত ভাল দেখিছোঁ। গতিকে আমি যিটো পৰিকল্পনা কৰিম, যিটো সপোন আমি লৈ আগবাঢ়িম, ইয়াক আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে স্থানীয় ৰাইজৰ যিখিনি সঁহাৰি, যুৱকসকলৰ যিখিনি সঁহাৰি পাইছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি সদিচ্ছা, কালি দীঘলীয়া সময় যেতিয়া সভা আমাৰ লগত তেখেতৰ বক্তব্যৰ জৰিয়তে যিখিনি প্ৰতিফলন হৈছে, যে এই অঞ্চল গৰুখুটি অঞ্চল কৰ্মসংস্কৃতিৰ এটা তীৰ্থভূমিলৈ ৰূপান্তৰিত, যে আমাৰ যুৱক যুৱতীসকলক বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম কৰিবৰ কাৰণে, উৎপাদন কৰিবৰ কাৰণে, মাছ মাংস গাখীৰ উৎপাদন কৰিবৰ কাৰণে আমি এটা ভাল পৰিৱেশ ইয়াত গঢ় দিব পাৰিম আৰু সেই বিশ্বাস লৈয়ে আজি আমি ইয়াত পদাৰ্পণ কৰিছোঁ আৰু ইয়াৰ পৰা এই মন্দিৰত আমি সংকল্প লৈ ইয়াৰ পৰা ওলাই যাম আমি, যে এই সংকল্প লৈ যে আমি এক বজাৰ দখল কৰিবৰ কাৰণে ইয়াৰ পৰা উৎপাদন কৰি আৰু ইয়াৰ পৰা এটা মেছেজ গোটেই অসমলৈ যাব যে কৰ্মসংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক পৰিৱৰ্তন অনাটো যে সম্ভৱ,
আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন লৈ আগবাঢ়িছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে আত্মনিৰ্ভৰশীল অসমৰ যি সপোন লৈ তেখেত আগবাঢ়িছে ইয়াক বাস্তৱত ৰূপায়িত কৰাটো সম্ভৱ এই কথাটো প্ৰতিফলন হ'ব এই অঞ্চলৰ মানুহে যিখিনি সদিচ্ছা দেখাইছে এই গৰুখুটিৰ জৰিয়তে আমি প্ৰমাণ কৰি দিম বুলি এক আত্মবিশ্বাস আমাৰ হৈছে কি বিভাগ জড়িত হৈ থাকিব এই কাম তাৰমানে আমাৰ ইয়াত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সচিবটো তেওঁ নিজে আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট থাকিবই এনিমেল হাজবেণ্ডাৰী থাকিবই ফিচাৰী থাকিব চেৰিকালচাৰ থাকিব আৰু আমাৰ হৰ্টিকালচাৰ থাকিব আমি বিভিন্ন বিভাগ য'ত যি প্ৰয়োজন হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো স্পষ্টকৈ কালি কৈছে যে এই ফাৰ্মখন সুন্দৰকৈ গঢ়িবৰ কাৰণে উৎপাদনমুখী কৰিবৰ কাৰণে এক আদৰ্শ ফাৰ্ম হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ যিখিনি ডিপাৰ্টমেণ্টৰ প্ৰয়োজন আছে যে আপোনালোকে কমিটিখনে সেই ডিপাৰ্টমেণ্টসমূহৰ লগত চিধাচিধি যোগাযোগ কৰি আপোনালোকে কাম কৰক আৰু আমি যেতিয়া দাঙি ধৰিছিলোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো ইক'লজিকেল টাস্ক ফ'ৰ্চৰ জৰিয়তে কোকৰাঝাৰ জিলা আৰু শোণিতপুৰ জিলাক বনানীকৰণৰ যিটো কাম চলি আছে যে সেই ফ'ৰ্চটো আমি ইয়াত ব্যৱহাৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মতি দিছে আৰু প্ৰয়োজনীয় যোগাযোগ ডিপাৰ্টমেণ্টক তেনেকৈ আৰ্মিৰ লগত প্ৰয়োজনীয় যোগাযোগ আৰম্ভ কৰিছে আমি আশা কৰিছোঁ যে আমি আশা কৰিছোঁ তেওঁলোকেতো ফৰেষ্ট এণ্ড এনভাইৰনমেণ্টৰ কাৰণে ডিপাৰ্টমেণ্টে তেওঁলোকক ইয়াত নিয়োগ কৰিছে প্লেণ্টেশ্যনৰ কাৰণে আমাৰ ইয়াত চোম গছ প্লেণ্টেশ্যনৰ মুগাৰ কাৰণে আমাৰ যি ঐতিহ্য আছে এইবিলাক ৰক্ষা কৰিবৰ কাৰণে চোম গছ প্লেণ্টেশ্যনৰ প্ৰয়োজন আছে আমাৰ ইয়াত যাতে গৰাখহনীয়া নহয় তাৰ কাৰণেও কিছুমান গছ চছ ৰোৱাৰ প্ৰয়োজনীয়তা আছে গতিকে এইখিনিৰ কাৰণে আমি বিচাৰিছোঁ যে তেওঁলোককো জড়িত কৰা এতিয়া সেনাবাহিনীৰ জৰিয়তেও ইয়াত তেওঁলোকৰ যিটো বেটেলিয়নত আছে এক্স ছাৰ্ভিচমেন এক্স মানে আৰ্মি সেইসকলক জড়িত কৰি পেলাই তেওঁলোকে কাম কাজ কৰি আছে গতিকে আমাৰ ইয়াতো আমি আশা কৰিছোঁ এটা কোম্পানী ইয়াত দিব আৰু এই কোম্পানীৰ জৰিয়তেও আমি ইয়াত প্লেণ্টেশ্যন কৰিবলৈ সক্ষম হ'ম আৰু আমি আমাৰ প্ৰশিক্ষণ দি পেলাই আমাৰ যুৱক যুৱতীসকলক আমি প্ৰশিক্ষণ দি উপযুক্ত কৰি আমাৰ কাম কাজত লগাবলৈ আজিৰ পৰাই আমি পৰিকল্পনা কৰিছোঁ আৰু এইখিনি কম দিনৰ ভিতৰতে আপোনালোকে দেখিব কাম কাজ আৰম্ভ হৈছে ইয়াত ধন্যবাদ জনাইছোঁ আমাৰ স্থানীয় বিধায়ক বাকী আছে আমি জানিব বিচাৰিম যিহেতু যি ঐতিহাসিক স্থান এই স্থানৰ পৰা আৰম্ভ হ'ব ধলপুৰৰ পৰা আৰম্ভ হ'ব যি ৭৭,০০০ বিঘা ভূমিত কৃষি বিপ্লৱ কি পৰিকল্পনা আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঐতিহাসিক ধলপুৰলৈ আহি যি ধৰণে তেখেতে দিনে নিশাই কাম কৰিছে যি ধৰণে পৰিকল্পনা যুগুত কৰিছে যি ধৰণে সতীৰ্থসকলকো কামত লগাইছে বিষয়াসকলক কামত লগাইছে কালি নিশা ১ বজালৈকে আমি কাম কৰিছোঁ আৰু তেখেতৰ যিটো নেকি মানে সুন্দৰ যিটো দৃষ্টিভংগী কাম কৰাৰ সদিচ্ছা দৃষ্টিভংগী তাতোকৈ ডাঙৰ কথা আছে কি যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষৰ লগতে তেখেতে এটা কথা খাটাং যে আত্মনিৰ্ভৰশীল যদি অসমখন হয় তেতিয়া ভাৰতবৰ্ষখন হ'ব আৰু আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে তেখেতে যি নেকি বাস্তৱ চিন্তা কৰিলে এই ধলপুৰৰ পৰা এই চিন্তাত আমি নিজেও অত্যন্ত আমি আলাৰিত হৈছোঁ অনুপ্ৰাণিত হৈছোঁ আৰু মই এটা অনুভৱ কৰিছোঁ যে আমি যেতিয়া অসম আন্দোলনত আমি যেতিয়া মাটি আৰু মানুহৰ কাৰণে অস্তিত্ব ৰক্ষা আন্দোলন কৰিছিলোঁ এই আমাৰ ভাতৃসম আমাৰ যিগৰাকী আজি আমাৰ সভাপতি পদ্মা হাজৰিকা আৰু আমি এই গোটেইবিলাকেই আমি অস্তিত্ব ৰক্ষা আন্দোলনত জড়িত হৈছিলোঁ আৰু ভাল লাগিছে কি যে আকৌ আমাৰ ওপৰতে দায়িত্বটো ন্যস্ত কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু আমাৰ সাংসদ মহোদয় আছেই আৰু অন্যান্য যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে এই গোটেইবিলাকে কিন্তু সৰহভাগে অস্তিত্ব ৰক্ষা আন্দোলনৰ লগত জড়িত সেইকাৰণে আমি এটা নতুন উৎসাহত আকৌ যেন আমি হেৰাই পাইছোঁ জাতীয় জীৱনৰ মূল সুঁতিটো আৰু সেই ধৰণেই আমি কাম কৰি যাম আৰু আপোনালোকক মই এটা কথাই ক'ব পাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে যিসকলে কাম কৰিছে তেখেতসকলে গম পায় যে কাম কৰিবৰ কাৰণে তেখেতৰ যিটো হেঁপাহ সেই হেঁপাহে এদিন হয়তো আমাক এই ধলপুৰৰ পৰা এখন আত্মনিৰ্ভৰশীল উৎপাদনমুখী কৃষি বিপ্লৱ আৰম্ভ হ'ব যেহেতু ৭৭,০০০ বিঘা ভূমি বুলি কোৱা হৈছে কিন্তু বহু মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে মূলতঃ কিমান বিঘা মাটি হ'বগৈ এই যি কৃষি বিপ্লৱ চাওক অতি সহজে এই ৭৭ বিঘা মাটিৰ ঠাইত আমি কিন্তু ৩৫ বিঘা মাটি ৩৫,০০০ বিঘা মাটি আমি অতি সুন্দৰভাৱে মানে লাভ কৰিব পাৰিম কাৰণ আমাৰ ইয়াত যিসকল আমাৰ ভাৰতীয় নাগৰিক আছে
এইসকল নাগৰিককো সংযুক্ত কৰি পেলাই এই যিটো নেকি আমাৰ কৃষি আন্দোলন সেই কৃষি আন্দোলন কৰাৰ যিটো নেকি আমাৰ এটা বাস্তৱ চিন্তা সেই চিন্তা সফল হ'ব আৰু দেখা গৈছে বহু ঠাই বেদখল হৈ আছে বেদখলসমূহ মুক্ত কৰাৰ ক্ষেত্ৰত বেদখল কিন্তু মুক্ত কৰিব লাগিব কাৰণ বেদখল মুক্ত কৰি পেলাই তেখেতসকল যিসকল ভাৰতীয় নাগৰিক তেখেতসকলকতো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছেই যে 2 বিঘাকে মাটি দিম কিন্তু তেওঁলোকে আমাৰ কৃষি এই আত্মনিৰ্ভৰশীল কৃষি কাৰ্যৰ লগত জড়িত হ'ব লাগিব ধন্যবাদ জনাইছোঁ আছিলে স্থানীয় বিধায়ক তথা যি কমিটি গঠন কৰিছে কমিটিৰ সদস্য সাংসদ মহোদয় আছে আমি সাংসদ মহোদয়ৰ ওচৰলৈকে যাম দেখুৱাইছোঁ আজি ধলপুৰত উপস্থিত হৈছে আহি পেলাই এই যি কমিটি আৰু যি মূল দায়িত্বত থাকিব পদ্ম হাজৰিকা বিধায়ক পদ্ম হাজৰিকা থাকিব আৰু পদ্ম হাজৰিকাৰ নেতৃত্বত এই যি ৭৭,৪২০ বিঘা ভূমিত যি কৃষি বিপ্লৱৰ সূচনা কৰা হ'ব বিভিন্ন বিভাগক লগত লৈ এই সূচনা কৰা আজি প্ৰথম পৰিকল্পনা বুলি ক'ব লাগিব আৰু যথেষ্ট লোক আছে আমি দেখিছোঁ যথেষ্ট লোক আছে তেওঁলোকৰ লগত কথা পাতি যত্ন কৰিম যিহেতু বিষয়াসকল ইতিমধ্যে এই স্থানৰ পৰা ওলাই গৈছে আমি বিধায়ক আপোনাৰ ওচৰলৈকে যাম যিহেতু এটা কৃষি বিপ্লৱ আৰম্ভ হ'ব এই স্থানৰ পৰা সুন্দৰ ব্যৱস্থা মুখ্যমন্ত্ৰী নিৰ্দেশত আজি টিম আহি উপস্থিত হৈছে কি ক'ব যে কি পৰিকল্পনা হ'ব বুলি ভাবিছে কি ধৰণে সুফল পাব যিসকল কৃষি বিপ্লৱৰ লগত জড়িত হৈ এটা আত্মনিৰ্ভৰ হ'ব পাৰিব কি ধৰণে সফল পাৰিব বুলি ভাবিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ইতিমধ্যে তেওঁ যথেষ্ট তৎপৰ আৰু যি আগ্ৰহ দেখুৱাইছে এই যে চিপাঝাৰৰ এই ৭৭ বিঘা মাটিত যি ধৰণৰ তেওঁ মানে আজি ধৰক আজিৰ দলটো আহিছে তেওঁ এখন কমিটি গঠন কৰি দিছে পদ্ম হাজৰিকাৰ অধ্যক্ষ হিচাপে আমাৰ সাংসদ দিলীপ শইকীয়া মহোদয় মৃণাল শইকীয়া আৰু বিধায়ক চিপাঝাৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক লৈ ইয়াতে ইয়াৰ চিপাঝাৰবাসীৰ লগতে দৰংবাসী ৰাইজ উৎফুল্লিত হৈছে আচলতে আজি ইমান বছৰ ধৰি য'ত ইয়াত তিৰাশী আন্দোলন হৈছিলে সেই ইছ্যুটোক লৈয়ে গতিকে আজি এই যিটো যুৱকসকল আমাৰ ইয়াৰ যুৱক বাহিৰত গৈ খুব কম পইচাত ইতিমধ্যে সাংসদ মহোদয়ে কৈছে যথেষ্ট কম পইচাত গৈ বাহিৰত সকলো আশাবাদী এটা সুন্দৰ পদক্ষেপ গতিকে সকলো আশাবাদী সকলো অত্যুৎসাহী হৈ পৰিছে যে এটা সুন্দৰ পদক্ষেপ সোনকালে অচিৰে হওক আৰু ৰাজ্যবাসীয়েও লাভ কৰক আত্মনিৰ্ভৰশীল অসম হওক গতিকে সেই সন্দৰ্ভত সকলোৱে চেষ্টা অব্যাহত ৰাখিছে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক নৱজ্যোতি মহন্ত পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে সংযুক্ত হ'ম আমি ইতিমধ্যে জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত আজি চিপাঝাৰৰ ধলপুৰলৈ আহিছিল উচ্চ পৰ্যায়ৰ এটা দল ক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে গৰুখুটিত উপস্থিত হৈছিল বিধায়ক পদ্ম হাজৰিকা বিধায়ক মৃণাল শইকীয়া সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী দৰং জিলা প্ৰশাসন কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক লগত লৈ তেওঁলোক উপস্থিত হৈছিল আৰু ইতিমধ্যে তেওঁৰ ভাষ্যত বিধায়কগৰাকীৰ ভাষ্যত এটা কথা প্ৰকাশ হৈছে যে ৩৫,০০০ বিঘা মাটি অনায়াসে তেওঁলোকে তাতে কৃষি কৰ্ম কৰিব পাৰিব বাকী থকা মাটিখিনি বেদখলমুক্ত বা খহনীয়া মুক্ত কৰি তেওঁলোকে পাছলৈ কৃষি কাৰ্য কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ উনুকিয়ালে আহিছোঁ পৰৱৰ্তী খবৰলৈ এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি ডুমডুমাৰ হাঁহচৰাত দেওবাৰে নিশা সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ পুত্ৰৰ সৈতে মনোমালিন্য ঘটাৰ বাবে পিতৃয়ে ঘপিয়াই হত্যা কৰিলে যুৱকক নিহত যুৱকজন হাঁহচৰা 12 নং লাইনৰ যুগ্নু তাঁতী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী ৰমেন চিকা আৰু তেওঁৰ পুত্ৰ থমাছ চিকাক ফুটবল খেলৰ পৰা গৈ নিজৰ মাজতে মহাৰণ ডিগবৈৰ হাঁহচৰাত যুৱকৰ মৃত্যু যোৱাকালি ইয়াত আমাৰ যুৱকবিলাক ফুটবল খেল কৰিছিলে যিজন ব্যক্তি মাৰিলে কাটিলে হত্যাকাৰী ৰমেন চিকাৰ পুতেক থমাছ চিকাৰ লগত কিবা মানে তৰ্ক বিতৰ্ক হোৱাত মানে টানাজোৰা হৈছিলে টানাজোৰা হোৱাৰ পিছত ৰমেন চিকাই দেখিলে আৰু সি মদ খাই পুৰা একদম অভদ্ৰ হৈ আছিলে আৰু মানে সি মানে চাই মেলি সিহঁতক দুটাক বুজাবৰ জগাত সি মানে ঘৰত দৌৰি পেলাই সোমালে আৰু কলম কাটিৰে ঘপিয়াই তাক মানে 3-4 বাৰ ঘপিয়াই হত্যা কৰি আৰু তাৰ মৃতদেহ এখন যাতে মানে সি যেতিয়া পলাব বিচাৰিছিলে তেতিয়া তাৰ ঘৰৰ সন্মুখতে পৰি আৰু তাত মৰি থাকিলে এই ঘটনা সংঘটিত হ'ল ডুমডুমাৰ হাঁহচৰাত মৃত যুৱকজন হাঁহচৰা 12 নম্বৰ লাইনৰ যুগ্নু তাঁতী হত্যাকাণ্ডৰ পিছতেই বাগানত জ্বলিল ঘৰ অগ্নিকাণ্ডৰ মাজতেই সংঘটিত হ'ল চিলিণ্ডাৰ বিস্ফোৰণ সি নিজে মানে সোমোৱাৰ পাছত তাৰপিছত ৰাইজে ইয়াত গোট খাই আছিলে ৰাইজে গোট খোৱাৰ পাছত মানে নিজে মানে শ্বৰ্ট সাৰ্কিট মানে সিলিন্ডাৰ খুলি দিলে তাৰ পিছত দুটা সিলিন্ডাৰ আছিল শ্বৰ্ট সাৰ্কিট হৈ কিনে পুৰা মানে পিছফালে পুৰা গুটেইখিনিত একেবাৰে মানে জুই লাগি গ'ল যেতিয়া জুই লাগি যোৱাৰ পাছত যেতিয়া আগত পুলিচ অহাৰ পাছত তাৰ পিছত ব্লাষ্ট হ'ল পুলিচো চালে সেইটো সবে চাইছে যে সিহঁতে নিজে এই ঘটনাটো মানে জুই জ্বলোৱাৰ এইটো নিজে কৰিছে পিছে কোনে জ্বলালে ঘৰ আৰক্ষীয়ে কি পালে তদন্তত আমি বৰ্তমানলৈকে তদন্তত এটাই পাইছোঁ যে সেই ফুটবল খেলাৰ মাজতে
থমাছ আৰু যুগ্নুৰ মাজত তৰ্কাতৰ্কি হৈছিলে, সেইটোৱে আৰম্ভণি আছিলে। আৰু সেই সংক্ৰান্তে বস্তুটো বাঢ়ি গ'ল আৰু তাৰ মাজত বাপেকে প্ৰৱেশ কৰি পেলাই বাপেকে কিছুমানে কয় যে তেওঁ মদ খাই আছিলে আৰু দা লৈ আহি পেলাই তাক হত্যা কৰিলে। দিগপুৰৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। গুজৰাটত ভেকচিনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। ৰূপানী চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰদেশখনতে প্ৰায় 1200 ভেকচিনেশ্যন চেণ্টাৰ গঠন কৰা হৈছে। ইয়াৰ জৰিয়তে যুৱচামৰ উৎসাহক দুগুণে মাত্ৰা দিয়া হৈছে। যুৱশক্তিৰ সহায়ত ভেকচিনেশ্যনৰ লক্ষ্য পৰিপূৰণ কৰাত চৰকাৰ অধিক ফলপ্ৰসূ হৈছে। ভেকচিনেশ্যনক লৈ যুৱচামৰ মাজত উৎসাহ। টিকা কেন্দ্ৰত যুৱচামৰ ভিৰ। গুজৰাটত 1200 কেন্দ্ৰত টিকাকৰণ। ভেকচিন লওক, সুৰক্ষিত হওক। যিটো সময়ত উৰা বাতৰিয়ে প্ৰভুত্ব বিস্তাৰ কৰিছে, ভেকচিনক লৈ ভ্ৰান্ত ধাৰণা বিয়পোৱা হৈছে, সেই সময়তে এনেকুৱা ছবিসমূহে মনত প্ৰশান্তি দিছে। এই ছবি আহমেদাবাদৰ গ্ৰাম্য অঞ্চলৰ ভেকচিনেশ্যন চেণ্টাৰৰ, য'ত যুৱচামৰ ভিৰ দেখিবলৈ পোৱা গ'ল। अभी हम लोगों के शुरू हुई है 18 से 44 की, और ये प्रथम डोज है बोलुंद्रा की BSC में, और बहुत अच्छा है क्योंकि यहाँ पे सोशल डिस्टेंस है, 2 मीटर के अंतर में सब लोग खड़े हुए हैं। और ये जो है प्रथम डोज वो सबके लिए नॉर्मल है, कोई घबराने की बात नहीं है, और युवान सब आए हुए हैं। কোনোৱে যদি টিকা গ্ৰহণ কৰি আছে, আন কোনোৱে নিজৰ পালৰ টিকা ল'বৰ বাবে শাৰী পাতি ৰৈছে। অকল এয়াই নহয়, কোনোৱে অনলাইনৰ যোগেদিও পঞ্জীয়নভুক্ত কৰিছে তেওঁৰ নামসমূহ, যাতে সোনকালে নিজৰ পালৰ টিকা ল'ব পাৰে। तमाम जिलों में आज से चालू है, 20 सेंटरों पर खुला है, तो वो रसी लेने के लिए तमाम लोग वहाँ पे जाएंगे, तो रसी लेंगे तो अच्छे रहेंगे और सुरक्षित भी रहेंगे। যুৱকসকলৰ এই উৎসাহক গুজৰাট চৰকাৰে দিছে অনুঘটকৰ ৰূপ। এয়াই হৈছে তেনে কাৰণ যি কাৰণত মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ৰাজ্যখনক কৰোনা সংক্ৰমণ ৰোধত সক্ষম হ'ব পাৰিছে। আৰু এতিয়া চৰকাৰৰ পদক্ষেপ হৈছে ৰাজ্যৰ প্ৰতিখন জিলাত 18 পৰা 44 বছৰৰ প্ৰতিগৰাকী লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ 1200টা কেন্দ্ৰত টিকা প্ৰদান কৰি থকা হৈছে। યુવાનોમાં વેક્સિન લગાવવાનો ભારે ઉત્સાહ છે, એને ધ્યાનમાં રાખીને તમામ જિલ્લાઓમાં વેક્સિન લાગશે। લગભગ 1200 કેન્દ્રો ઉપર। কৰোনাৰ দ্বিতীয় লহৰে এই কথাটোতো স্পষ্ট কৰিলে যে যিসকলে ভেকচিন লৈছে তেওঁলোকে সুৰক্ষিত হৈ আছে, কিয়নো ভেকচিনে হৈছে সঞ্জীৱনী। সেয়ে যেতিয়াই সুবিধা পায় নিশ্চিন্ত মনে ভেকচিন লওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। সংস্কাৰ সাধনৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। বিদ্যুৎ চুৰি কৰা কোম্পানীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব ৰাজ্য চৰকাৰ। সোমবাৰে বিজুলী ভৱনত সম্বোধন কৰা এখন সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিদ্যুৎ চুৰি কৰা সকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে। সংবাদমেলৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে APDCL, APGCL, AEGCL প্ৰতিনিধিৰ সৈতে আলোচনা কৰে। এটা কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য পৰীক্ষা কৰিব চৰকাৰে। জনাইছো পুনৰ এবাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। শক্তি বিভাগৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত কঠোৰ হৈছে শক্তি বিভাগৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ। বিদ্যুৎ চুৰি কৰা কোম্পানীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব ৰাজ্য চৰকাৰ। সোমবাৰে বিজুলী ভৱনত সম্বোধন কৰা এখন সংবাদমেলতে মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বিদ্যুৎ চুৰি কৰা সকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে। সংবাদমেলৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে APDCL, APGCL আৰু AEGCLৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰে। এটা কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্যও পৰীক্ষা কৰিব চৰকাৰে। ইলেক্ট্ৰিচিটি বিল বা টেৰিফ এইটো নিৰ্ধাৰিত হয় বোৰ্ডে কৰা আয় আৰু ব্যয়ৰ ওপৰত। যদি কোনোবা কাষ্টমাৰে ইলেক্ট্ৰিচিটি বিল প্ৰকৃত বিল আদায় নিদিয়ে তেতিয়াহ'লে ইলেক্ট্ৰিচিটি বোৰ্ডে ইয়াৰ যিটো বোজা এই বোজাটো সাধাৰণতে সৰ্বসাধাৰণ ৰাইজলৈকে ঠেলি দিয়ে। AERC তেওঁলোকে পিটিশ্যন দিয়ে যে আমাৰ ইমান লছ হৈছে, গতিকে এই লছটো
আমাক মেকআপ কৰি দিব লাগে অৰ্থাৎ মই যদি ইলেক্ট্ৰিচিটি চুৰি কৰোঁ বা মই যদি ইলেক্ট্ৰিচিটিৰ পইচা নিদিওঁ ইয়াৰ বোজাটো সৎ গ্ৰাহকসকলে বহন কৰিব লাগে যিসকলে নিয়মীয়াকৈ বিল দিয়ে এইটো এটা এনেকুৱা ধৰণৰ ব্যৱস্থা যে যিমানে কোনোবাই চুৰি কৰিব ভাল যিসকলে উপভোক্তা তেওঁলোকে তাৰ বোজাটো বহন কৰিব লাগিব তাৰমানে মই ভালকৈ ইলেক্ট্ৰিচিটি বিল দিয়াৰ শাস্তিটো মই বহন কৰিব লাগিব কিছু জায়গাত ইলেক্ট্ৰিচিটি বোৰ্ডে ব্যৱহাৰিক কাৰণত টকা উঠাব নোৱাৰে কোনোবা চৰ চাপৰি বহুত দূৰত আছে পাহাৰৰ মাজত আছে কিন্তু এইবোৰ বাদ দিলেও এটা বুজন পৰিমাণৰ ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিচিটি ক'ব গ'লে বিল নিদিয়া বা বিলত বেয়া কাম কৰাৰ প্ৰাৰম্ভিক তথ্য আমি দেখা পাওঁ অহাকালি গুজৰাট ইলেক্ট্ৰিচিটি বোৰ্ডেও আমাক এটা প্ৰেজেণ্টেশ্যন দিব এটা বেষ্ট প্ৰেক্টিছ তেওঁলোকে কিবিলাক বেষ্ট প্ৰেক্টিছ লৈ আহিছে আৰু মই ভাবোঁ যে আমি যদি এই ধৰণে কাম কৰি যাওঁ আমাৰ সৎ আৰু নিষ্ঠাবান কৰ্মচাৰীসকলৰ সহযোগত আমি খুব সোনকালে ইয়াক এটা লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰিম সম্পূৰ্ণ এমাহৰ অন্তত আজিৰে পৰা খোল খালে চৰকাৰী কাৰ্যালয়লৈ আহিল কোভিড ভেকচিনৰ 2টা ড'জ লোৱা কৰ্মচাৰীসকল সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি আজিৰে পৰা নিয়মিত হ'ব চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ সম্পূৰ্ণ এটা মাহৰ অন্তত খোল খালে চৰকাৰী কাৰ্যালয় কোভিড প্ৰটকলৰ মাজত সোমবাৰৰ পৰা চৰকাৰী কাৰ্যালয় খুলিলে ভেকচিনৰ 2টা ড'জ লোৱা কৰ্মচাৰীৰে আৰম্ভ হৈছে চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ কোভিডৰ দ্ৰুত সংক্ৰমণে সৃষ্টি কৰা জটিল পৰিস্থিতি বৰ্তমান কিছু নিয়ন্ত্ৰণলৈ আহিছে কোভিড সংক্ৰমণ ৰোধৰ বাবে এমাহ ধৰি সম্পূৰ্ণৰূপে বন্ধ ৰখা চৰকাৰী কাৰ্যালয় আকৌ প্ৰাণ পাই উঠিছে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ৰখাৰ ফলত স্থবিৰ হৈ পৰিছিল ৰাজ্যৰ প্ৰশাসনিক কাম-কাজসমূহ এই স্থবিৰতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা সেই অনুসৰি কোভিড ভেকচিনৰ 2টা ড'জ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকল সোমবাৰৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব আজি আমাৰ মানে ফোন কৰি কৈছে সোনকালে আহিব লাগিব কিবা মিটিং আছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে বিভাগটোৰ আয়ুক্ত সচিব MS মানিবান্নানে জাৰি কৰিছে নতুন নিৰ্দেশনা অৱশ্যে কাৰ্যালয়ত মানি চলিব লাগিব চৰকাৰে জাৰি কৰা কোভিড প্ৰটকল ৰাজ্যত কোভিড সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাত যোৱা 4 মে কঠোৰ SOP জাৰি কৰিছিল ৰাজ্য চৰকাৰে প্ৰাথমিক অৱস্থাত চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় দিনৰ 2 বজালৈ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে অৱশ্যে 12 মেত চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হয় বৰ্তমানেও অত্যাৱশ্যকীয় সেৱাৰ কাৰ্যালয়সমূহৰ বাহিৰে বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ হৈ আছে 15 জুনলৈ চৰকাৰৰ SOP বাহাল থাকিব 2 এদিনতে চৰকাৰে নতুন SOP প্ৰকাশ কৰাৰ কথা আনহাতে কোভিডৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস হোৱাত ৰাজ্য চৰকাৰে আৰোপ কৰা কঠোৰ নীতি নিৰ্দেশনা শিথিল কৰাৰ চিন্তা চৰ্চা আৰম্ভ হৈছে 15 জুনৰ পিছত কোভিড সংক্ৰমণ ৰোধৰ বাবে বলবৎ কৰা কঠোৰ নীতি নিৰ্দেশনা শিথিলৰ ক্ষেত্ৰত চৰকাৰে জিলা পৰ্যায়ত পৰ্যালোচনা কৰিব ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট